এতিয়া আমি আঁচনি লৈছো যে সকলো মহিলাক আমি 10,000 টকা দিম 40 লাখ মহিলাক আমাক 4,000 কোটি টকা লাগিব জুন মাহত সকলো মহিলাই 10,000 টকা কৰি পাই যাব তাৰ মানে 10,000 পালে আৰু 10,000 টো ভালকৈ খৰচ কৰিলে পিছত 25,000 পাব গোট গঠন হৈছে আৰু মন্দিৰ নামঘৰ সকলো বিলাকে আজি থন ধৰি উঠিছে চৰকাৰে সকলো দিশত সহায় কৰিছে আমাৰ অসমৰ বিহুক বিশ্বৰ দৰবাৰত লৈ গৈছে লাচিত বৰফুকনক বিশ্বই চিনিছে চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাইছে আজি চাৰিওফালে অসমৰ সুনাম 4টা বছৰৰ ভিতৰত 40 বছৰে যি সম্ভৱ হোৱা নাছিল 4টা বছৰৰ ভিতৰত আমি অসমৰ আকাশৰ পৰা অন্ধকাৰৰ কলিয়া ডাৱৰ অতৰাই সূৰুজৰ নতুন পোহৰ লৈ আহিবলৈ সক্ষম হলো আজি অসমৰ ইতিহাসত লিখিব যে 79 চনৰ পিছত প্ৰথমবাৰ যোৱা 4টা বছৰ অসমত বন্ধ আন্দোলন সংঘাত একো নাই প্ৰথমবাৰ লৰা ছোৱালীয়ে টকা পইচা নিদিয়াকৈ চাকৰি কি বস্তু তাক বুজি পাইছে আগতে এটা চাকৰিৰ কাৰণে অংগনবাদীৰ কাৰণেও 1 লাখ এছিএছ চাকৰিৰ কাৰণে 1 কোটি টকালৈকে মানুহে টকা দিব লাগিছিল আজি চাকৰিত টকা দিয়াটো বাদে দিয়ক তামোল পান এখনো কোনেও খাব আজি সাহস নকৰে আজি আমাৰ অসমত অসমীয়া ভাৰতীয় মানুহসকলে সাহসেৰে নিজক নিৰাপদ অনুভৱ কৰিছে আমিতো আজাৰত আছো গড়লত আছো আপোনালোকে চিন্তা কৰক ধুবুৰী মানকাছাৰ গোৱালপাৰাত যি অসমীয়া মানুহ যত 10% টো নাই তাতো যোৱা 4 বছৰত অসমীয়া মানুহ সাহসেৰে আছে আমাৰ ছোৱালী বুৱাৰীক কোনেও এতিয়া বেয়া দৃষ্টিৰে চাব নোৱাৰে গুৱাহাটীৰ কথা মই কোৱা নাই ধুবুৰীটো আজি আমাৰ অসমৰ ছোৱালী বুৱাৰীক কোনেও ৰঙা চকুৰে চাব নোৱাৰে বেয়া চকুৰে চাব নোৱাৰে কাৰণ গম পাই চৰকাৰ আছে অলপো যদি গণ্ডগোল কৰো কত কি হৈ যায় ঠিক নাই আজি অসমত ড্ৰাগছ যিমান বেয়া কাম চলি আছিল বন্ধ কৰিবৰ বাবে চেষ্টা কৰা হৈছে ফৰেষ্ট বিলাকৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰা হৈছে আজি আমাৰ চাৰিওফালে কৈছো দুখীয়া মানুহখিনিয়ে পাই যাও আমাৰ ইয়াত বহুতে অৰুণোদয় পাইছে যিখিনি অৰুণোদয় পোৱা নাই দুখীয়া মানুহ তেওঁলোককো এবাৰ মই গোটেইখিনি অৰুণোদয় দি বিষয়টো একেবাৰে শেষ কৰি দিম যাতে সকলোৱে ধুনীয়াকৈ পাই যাব পাৰে ইয়াৰ লগে লগে মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিছে ঘৰত যদি বেমাৰ হৈছে কাৰ্ড আছে 5 লাখ টকালৈকে আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পাইছো কৃষক সন্মান নিধিৰ ধন পাইছে কলেজত বিনামূলীয়া এডমিশন আগতে এডমিশনৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰ পঞ্চায়তৰ সাৰ্টিফিকেট লাগিছিল এইবাৰ মই নিয়ম কৰিছো কাৰো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আমি কলেজত এডমিশন পাই যাম লাহে লাহে অসমৰ পৰিবেশ অসমৰ পৰিস্থিতি ডাঙৰ ৰাজ্যবোৰ যেনেকুৱা তামিলনাডু মহাৰাষ্ট্ৰ তেনেকে অসমৰ পৰিবেশ আমি বদলাই লৈ গৈ আছো বুলে গাড়ী চলাবৰ কাৰণে লাৰ্নাৰ লাইসেন্স লাগে কম্পিউটাৰতে পাই গল যাবৰ কাৰণে প্ৰয়োজন নাই লাহে লাহে অসমৰ পৰিবেশ 4টা বছৰত আমি পৰিৱৰ্তন কৰিলো আৰু অনাগত দিনত আমি পৰিৱৰ্তন কৰি গৈ থাকিম এতিয়া আমি ইমানখিনিলৈকে চিন্তা কৰিছো যেনেকে আজাৰাত এখন মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউট হ'ব লৰা ছোৱালীয়ে গাড়ী তাতে শিকিব তাতে লাইসেন্স পাব দ্বিতীয় যোৱা দৰকাৰ নাই গোটেই অসমৰ পৰিবেশ আমি লাহে লাহে পৰিৱৰ্তনৰ ফালে আমি লৈ গৈ আছো
1 অক্টোবৰৰ পৰা বিনামূলীয়া চাউল পাইছিলোঁ। 1 অক্টোবৰৰ পৰা আমাৰ ৰেচন কাৰ্ডত আমি চেনি 30 টকা কম দামত পাম, দালি 30 টকা কম দামত পাম আৰু নিমখো আমি 10 টকা কম দামত পাম। এতিয়া ৰেচন কাৰ্ডখনৰো মূল্য বাঢ়ি বাঢ়ি গৈ থাকিব। এতিয়া ৰাইজে আৰু ক'ত টকা খৰচ কৰিব লাগে? এটা হ'ল ইলেক্ট্ৰিচিটি আৰু এটা হ'ল গেছত, হয় না নহয়? চিলিণ্ডাৰৰ দাম কিমান? 1050 টকা নে 1000 টকা? 950 লগত 50 টকা অহা যোৱা লয় নেকি এজেণ্টে নে নলয়? এতিয়া 1 অক্টোবৰৰ পৰা আপোনালোকৰ গেছৰ চিলিণ্ডাৰ মই 650 টকাত দি দিম। উজ্জ্বলা গেছৰ কাৰ্ড কাৰ কাৰ আছে? যাৰ যাৰ উজ্জ্বলা গেছৰ কাৰ্ড আছে তেওঁলোকক গেছ মই 250 টকাত দিম। হ'ব? 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম 1 টকা কমিছে। এইবাৰ বিল আহিলে আপোনালোকে গম পাব। 1 অক্টোবৰৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম মই আৰু 1 টকা কমাই দিম। তাৰ মানে মোৰ লক্ষ্য হ'ল সাধাৰণ মানুহ, এজন দুখীয়া মানুহ, আপোনালোকে চিন্তা কৰক, এজন দুখীয়া মানুহ অৰুণোদয় পালে 1250, এজন দুখীয়া মানুহ চাউল পালে বিনামূলীয়া, ল'ৰা ছোৱালীৰ এডমিশ্যন হ'ল বিনামূলীয়া, ঘৰত বেমাৰ হ'ল কাৰ্ড দেখালো চিকিৎসা কৰিব পালো, চাউলৰ লগত দালি নিমখ চেনি কম দামত পালো, গেছৰ দামো কম দামত পালো, ইলেক্ট্ৰিচিটিৰ দামো কমিলে। মই হিচাপ কৰি চাইছো এটা পৰিয়ালে 2000ৰ পৰা 2200 টকা এটা পৰিয়ালৰ খৰচ কমি যাব। ছোৱালীৰ পঢ়াৰ খৰচ দিব নালাগে, কলেজত গ'লেই ছোৱালীয়ে নিযুত মইনা আঁচনি পায়, ক্লাছ 9ৰ ল'ৰা ছোৱালীয়ে চাইকেল পায়। এইবাৰ আমি আৰু এটা আঁচনি আনিছো যাতে মেট্ৰিক পৰীক্ষা দিয়া ল'ৰা ছোৱালী দুখীয়া হ'লেও ভাল কৰি যাতে গাখীৰ এগিলাচ হ'লেও খাব পাৰে। ল'ৰা ছোৱালী মেট্ৰিক দিয়াৰ আগতে প্ৰত্যেক মাহত 300 টকাকৈ তেওঁলোকক মই বেংকত দি গৈ থাকিম। মোৰ উদ্দেশ্য হ'ল যাতে মেট্ৰিক কেণ্ডিডেট জনে কিতাপ কিনিব পাৰে, পেন কিনিব পাৰে, কাগজ কিনিব পাৰে, গাখীৰ এগিলাচ যাতে ঘৰত খাব পাৰে।